মালয়েছিয়া আহোঁতে যেতিয়া ফেমিলি এটাৰ পাছপৰ্ট দুখন হেৰাইছিলে আপোনালোকৰ বহুতৰে প্ৰশ্ন আছিলে তেওঁলোকক আমি কিদৰে সুকলমে ঘূৰাই পঠালো এনে সমস্যাত পৰিলে চিন্তাৰ কোনো কাৰণেই নাই আহক আজি প্ৰচেছটো আপুনিও জানি থওক প্ৰথমতে তেওঁলোকক লৈ আমি ওচৰৰে পুলিচ ষ্টেচন এটাত এফআইআৰ এখন জমা কৰিব গ'লো যিহেতু তেওঁলোকৰ বাচ্চা আছিলে বাকী কেইজনক আমি হোটেলত থাকিব কৈ জাষ্ট দেউতাকজনক আমি ইণ্ডিয়ান হাই কমিছনৰ অফিচলৈ লৈ গ'লো তাত এই ডকুমেণ্টছ কেইখন আমি ছাবমিট কৰিলোঁ পুলিচ ষ্টেচনৰ পৰা অনা এফআইআৰ কপিটো সফট কপি অফ পাছপৰ্ট সফট কপি অফ ভিজা আৰু ফৰ্ম এখন হাই কমিছনে আমাক দুটা অপশ্যন দিলে এক সম্পূৰ্ণ পাছপৰ্টখন ৰিইছ্যু কৰাৰ যিটো নেকি এসপ্তাহমান লাগি যায় আৰু দুই নম্বৰটো ইমাৰ্জেঞ্চি চাৰ্টিফিকেট যিখনক ইচি বুলি কোৱা যায় যিটো নেকি লগালগ পাই যায় আমি ইচিখনৰ অপশ্যনটোৱে ভাল হ'ব বুলি ভাবিলোঁ যিহেতু তেওঁলোক মালয়েছিয়ান আৰু মাথো দুদিনহে আছিলে তেখেতৰ অলপ টেনশ্যনটো দেখা পাই অলপ ৰিলেক্স কৰিবলৈ কাষৰে এখন ফুড ট্ৰাকৰ পৰা চাইনিজ টি দুকাপৰ অৰ্ডাৰ দিলোঁ ঠিক দুঘণ্টা নহওঁতেই ভিতৰৰ পৰা মাতিলে আৰু গৈয়ে ইচিখন তেখেতৰ হাতত তেখেতৰ মুখত মিচিকীয়া হাঁহিটো তেতিয়াহে ওলাইছিল আনন্দতে তেওঁৰ ভাল লাগিবলৈ সেইদিনা চাহৰ পইচাটো তেখেতকে দিব ক'লোঁ আৰু ডেটছ ইট বিন্দাছ মালয়েছিয়া চাই দুদিন পাছত তেওঁলোক সুকলমে ইণ্ডিয়া ঘূৰি গ'ল মালয়েছিয়া মেমৰি মালয়েছিয়াখন এক অসমীয়াৰ দৃষ্টিৰে